মেঘ ৰাশি 1 পৰা 10 জুন 2026 এই 10 দিনত সলনি হ'ব পাৰে আপোনাৰ ভাগ্য। দীৰ্ঘদিন ধৰি যি কামত বাধা আহি আছিল সেই কামতে আহিব আচৰিত সফলতা। কিন্তু সাৱধান, এজন মানুহৰ ভুল সিদ্ধান্তত আপোনাৰ জীৱনত আনিব পাৰে ডাঙৰ বিপদ। টকা পইচা, চাকৰি, প্ৰেম আৰু পৰিয়াল সকলো ক্ষেত্ৰতে দেখা দিব পাৰে নতুন সংকেত। জুন মাহৰ এই 10 দিন মেঘ ৰাশিৰ বাবে সাধাৰণ নহয়। ভিডিঅ'টো শেষলৈকে চাই জানি লওক কোন দিনটো হ'ব আটাইতকৈ শুভ, কোন ৰঙে খুলিব ভাগ্য আৰু কোন গুপ্ত সংকেতে দিব পাৰে ধন লাভৰ ইংগিত। প্ৰথমতে আহিছোঁ টকা পইচা। 1 পৰা 10 জুন 2026 মেঘ ৰাশিৰ টকা পইচাৰ ক্ষেত্ৰত দেখা যাব ডাঙৰ পৰিৱৰ্তন। যিসকল লোকে বহুদিন ধৰি আৰ্থিক সমস্যাৰ মাজেৰে গৈ আছিল তেওঁলোকৰ বাবে এই সময়খিনি আশাৰ পোহৰ লৈ আহিব পাৰে। মাহৰ আৰম্ভণিতে হঠাৎ কোনো ৰৈ থকা টকা হাতত আহিব পাৰে। পুৰণি দেনা ঘূৰাই পোৱাৰ যোগ দেখা গৈছে। কোনো বন্ধুৰ সহায় বা পৰিয়ালৰ এজন ব্যক্তিৰ মাধ্যমেৰে নতুন উপাৰ্জনৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে 1 পৰা 4 জুনৰ ভিতৰত নতুন গ্ৰাহক বা লাভজনক ডিল অহাৰ সম্ভাৱনা আছে। যদি আপুনি অনলাইন কাম, ইউটিউব, ফেচবুক, ট্ৰেডিং বা ফ্ৰিলান্সিঙৰ কামৰ লগত জড়িত হৈ আছে তেন্তে এই সময় আপোনাৰ ইনকাম লাহে লাহে বৃদ্ধি পাব। কিন্তু 5 আৰু 6 জুনত অলপ সাৱধান থাকিব লাগিব। খৰচ নিয়ন্ত্ৰণ নকৰিলে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ ইমোশ্যনেল হৈ কাৰোবাক টকা ধাৰ নিদিব, পিছত সেই টকা ঘূৰাই পোৱাত সমস্যা হ'ব পাৰে। 7 জুনৰ পিছত সময়খিনি মেঘ ৰাশিৰ বাবে অধিক শুভ বুলি কোৱা হৈছে। এই সময়ত নতুন কাম আৰম্ভ কৰাৰ যোগ আছে। চাকৰিৰ ক্ষেত্ৰত চেলাৰী বৃদ্ধি, দৰমহা বৃদ্ধি, বোনাছ বা নতুন ইনকাম চ'ৰ্চৰ ইংগিত দেখা গৈছে। যিসকল বহুদিন ধৰি ঘৰ, মাটি, গাড়ী কিনাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। কিন্তু কোনো ডাঙৰ ইনভেষ্টমেণ্ট কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰি ল'ব। এই সময়ত আপোনাৰ ভাগ্য বিশেষকৈ সক্ৰিয় হ'ব। মঙলবাৰ আৰু দেওবাৰৰ দিনাখন ৰঙা বা কমলা ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে পজিটিভ এনাৰ্জি বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, জুন মাহৰ এই 10 দিনত আপোনাৰ আৰ্থিক অৱস্থা সম্পূৰ্ণ সলনি হোৱাৰ সম্ভাৱনা আছে। কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত নিৰ্ধাৰণ কৰিব আপোনাৰ সফলতা নে লোকচান। এতিয়া আহিছোঁ কৰ্মজীৱন। মেঘ ৰাশিৰ বাবে 1 পৰা 10 জুন 2026 কৰ্মজীৱনত দেখা যাব পাৰে ডাঙৰ পৰিৱৰ্তনৰ সংকেত। যিসকল লোকে বহুদিন ধৰি কষ্ট কৰি আছে কিন্তু প্ৰাপ্য সফলতা পোৱা নাই তেওঁলোকৰ বাবে এই সময়টো বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। মাহৰ আৰম্ভণিৰে পৰা কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। অফিচ, ব্যৱসায় বা নিজৰ কামত আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আগতকৈ বেছি শক্তিশালী হ'ব। 1 পৰা 3 জুনৰ ভিতৰত কোনো নতুন সুযোগ আপোনাৰ ওচৰলৈ আহিব পাৰে। নতুন চাকৰিৰ অফাৰ, প্ৰমোশ্যন বা নতুন প্ৰজেক্ট আৰম্ভ হোৱাৰ যোগ দেখা গৈছে। যিসকল বেকাৰ হৈ আছে তেওঁলোকৰ বাবে এই সময়ত ইণ্টাৰভিউ বা চাকৰিৰ খবৰ আহিব পাৰে। কিন্তু সকলো মানুহ আপোনাৰ ভাল নাভাবিব। কৰ্মক্ষেত্ৰত এজন ব্যক্তি আপোনাৰ সফলতাত হিংসা অনুভৱ কৰিব পাৰে। সেয়েহে নিজৰ প্লান সকলোকে নক'ব। বিশেষকৈ 4 আৰু 5 জুনত অফিচ পলিটিক্স বা ভুল বুজাবুজিৰ পৰা দূৰত থাকিব। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময়ত নতুন ক্লায়েণ্ট বা লাভজনক যোগাযোগ সৃষ্টি হ'ব পাৰে। বিদেশ বা দূৰ ঠাইৰ পৰা কামৰ সুযোগ অহাৰ যোগ আছে। 6 জুনৰ পিছত ভাগ্য অধিক শক্তিশালী হ'ব। আপোনাৰ বহুদিনৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। উচ্চপদস্থ ব্যক্তিৰ সহায় লাভ কৰিব পাৰে। কোনো ছিনিয়ৰ বা অভিজ্ঞ ব্যক্তিয়ে আপোনাক ডাঙৰ সুযোগৰ পথ দেখুৱাব পাৰে। যদি আপুনি ছ'চিয়েল মিডিয়া, ইউটিউব, টিচিং, মাৰ্কেটিং, টেকন'লজি বা ক্ৰিয়েটিভ কামৰ লগত জড়িত আছে তেন্তে এই সময়ত আপোনাৰ পপুলাৰিটি বৃদ্ধি পাব। আপোনাৰ কাম বহু মানুহে লক্ষ্য কৰিব আৰম্ভ কৰিব। কিন্তু এটা গুপ্ত সাৱধানবাণীও আছে। অতি ৰাক্ষস বা খৰধৰ সিদ্ধান্তত কৰ্মজীৱনত ক্ষতি আনিব পাৰে। কেতিয়াও ইমোশ্যনেল হৈ চাকৰি এৰি দিয়াৰ সিদ্ধান্ত নল'ব। 8, 9 আৰু 10 জুন মেঘ ৰাশিৰ বাবে আটাইতকৈ শক্তিশালী দিন বুলি ধৰা হৈছে। এই সময়ত নতুন আৰম্ভণি, নতুন চুক্তি বা নতুন কাম আৰম্ভ কৰিলে ভাল ফলাফল লাভ হোৱাৰ সম্ভাৱনা অধিক আছে। ৰঙা ৰং আৰু মঙলবাৰৰ দিন আপোনাৰ বাবে বিশেষ শুভ হ'ব পাৰে। সকলো কাম আৰম্ভ কৰাৰ আগতে হনুমানজীৰ নাম স্মৰণ কৰিলে মানসিক শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, জুন মাহৰ এই 10 দিন মেঘ ৰাশিৰ কৰ্মজীৱনত এক নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে সফলতা আপোনাৰ দিশে নিজেই আগবাঢ়ি আহিব। এতিয়ালৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 1 পৰা 10 জুন 2026 মেঘ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত দেখা যাব পাৰে বহু অনুভূতি, নতুন পৰিৱৰ্তন আৰু কিছু গুপ্ত সংকেত।
যিসকলৰ জীৱনত ইতিমধ্যে প্ৰেম আছে তেওঁলোকৰ সম্পৰ্কত এই সময়ত আৱেগ আৰু নিকটতম বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি চলি থকা ভুল বুজাবুজি লাহে লাহে শেষ হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে আপোনাৰ সঙ্গীয়ে আপোনাৰ পৰা অধিক সময় আৰু মনোযোগ আশা কৰিব পাৰে। যদি আপুনি সঠিকভাৱে অনুভূতি প্ৰকাশ কৰে তেন্তে সম্পৰ্ক আগতকৈ অধিক গভীৰ হ'ব। কিন্তু ৩ পৰা ৫ জুনৰ ভিতৰত এটা সাৱধানবাণীও আছে। কোনো তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সম্পৰ্কত সন্দেহ নানিব। কাৰোবাৰ ভুল পৰামৰ্শ বা ভুল বুজাবুজি সম্পৰ্কত ফাট মেলিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন মানুহৰ প্ৰৱেশ হোৱাৰ সম্ভাৱনা দেখা গৈছে। এজন মানুহৰ লগত চিনাকি ছ'চিয়েল মিডিয়া বন্ধুৰ মাধ্যমেৰে বা কোনো অনুষ্ঠানত হ'ব পাৰে। বিশেষকৈ ৬ জুনৰ পিছত প্ৰেম জীৱনত ভাগ্য অধিক সক্ৰিয় হ'ব। কোনো মানুহে নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে অথবা বহুদিন ধৰি লুকাই থকা অনুভূতি হঠাৎ ঠিক কৰিবলৈ সক্ষম হ'ব। বিবাহিত লোকসকলৰ বাবে এই সময়ত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে যদিও সংগীয়ে সহায়ে বহু সমস্যা সহজ কৰি তুলিব। একেলগে কোনো শুভ সংবাদ বা শুভ কাম, ভ্ৰমণ বা নতুন সিদ্ধান্ত লোৱাৰ যোগ আছে। কিন্তু ৰাগ-খং আৰু অহংকাৰ এই সময়ত আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে। সৰু কথাত তৰ্ক কৰিলে ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে শান্ত হৈ কথা কোৱাটো অত্যন্ত প্ৰয়োজন। ৮ আৰু ৯ জুন লগতে 10 জুন প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আটাইতকৈ শুভ বুলি কোৱা হৈছে। এই সময়ত ৰিলেশ্যনশ্বিপত অধিক মজবুত হ'ব পাৰে। কোনো বিশেষ ছাৰপ্ৰাইজ বা সুখবৰ লাভ কৰিব পাৰে। গোলাপী আৰু ৰঙা ৰং আপোনাৰ প্ৰেম জীৱনৰ বাবে শুভ হ'ব পাৰে। শুক্ৰবাৰে মিঠাই দান কৰিলে সম্পৰ্কত পজিটিভ এনাৰ্জি বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব 10 জুন মাহৰ এই 10 দিন মেঘ ৰাশিৰ হৃদয়ত নতুন অনুভূতি, নতুন আশা আৰু গভীৰ ভালপোৱাৰ দুৱাৰ খুলিব পাৰে। এতিয়া আহিছোঁ ঘৰ গৃহস্থ মানে পৰিয়াল। 1 পৰা 10 জুন 2026 মেঘ ৰাশিৰ পাৰিবাৰিক জীৱনত দেখা যাব সুখ, চিন্তা, দায়িত্ব আৰু কিছু আচৰিত পৰিৱৰ্তন। এই সময়ত পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা কিছুমান সমস্যা লাহে লাহে সমাধান হোৱাৰ পথ আগবাঢ়িব। ঘৰৰ পৰিৱেশ আগতকৈ অলপ শান্ত হ'ব পাৰে। মাহৰ আৰম্ভণিতে পৰিয়ালৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰে। সেই কথাবোৰ মন দি শুনিলে ভৱিষ্যত লাভজনক হ'ব। 1 পৰা 4 জুনৰ ভিতৰত ঘৰত কোনো শুভ খবৰ আহিব পাৰে। কাৰোবাৰ চাকৰি, পৰীক্ষা, ধন লাভ বা নতুন সুযোগৰ সংবাদে পৰিয়ালত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব। কিন্তু এটা গুপ্ত সতৰ্কবাণী আছে। 5 জুনৰ আশে-পাশে সৰু কথাক লৈ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ খঙৰ ভমকত কোৱা কথা পিছত অনুশোচনাৰ কাৰণ হ'ব পাৰে। সেয়ে এই সময়ত শান্ত হৈ কথা কোৱা অত্যন্ত প্ৰয়োজন। পৰিয়ালৰ সকলো সদস্যৰ মতামতক সন্মান দিলে বহু ডাঙৰ সমস্যা এৰাই যাব পাৰিব। যিসকল বহুদিন ধৰি ঘৰৰ পৰিৱেশক লৈ মানসিক চাপত চলি আছিল তেওঁলোকৰ বাবে 6 জুনৰ পিছৰ সময়খিনি অধিক শুভ বুলি কোৱা হৈছে। ঘৰত পজিটিভ এনাৰ্জি বৃদ্ধি পাব। কোনো আত্মীয় বা দূৰৰ মানুহৰ আগমনো হ'ব পাৰে। দীৰ্ঘদিনৰ বিচ্ছিন্ন সম্পৰ্ক পুনৰ ভাল হোৱাৰ সম্ভাৱনা আছে। পুৰণি অভিমান শেষ হৈ নতুন সম্পৰ্ক পুনৰ আৰম্ভ হ'ব। বিবাহিত লোকসকলৰ বাবে এই সময়ত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব কিন্তু সংগীৰ সহায়ে সকলো কাম সহজ হ'ব। একেলগে কোনো শুভ সিদ্ধান্ত বা ভৱিষ্যতৰ প্লান তৈয়াৰ কৰাৰ যোগ আছে। শিশুসকলৰ ক্ষেত্ৰত তেওঁলোকৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰক লৈ অলপ মনোযোগ দিয়াটো প্ৰয়োজন হ'ব পাৰে। মাক দেউতাকৰ আশীৰ্বাদ এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। 8, 9 আৰু 10 জুন পাৰিবাৰিক সুখৰ বাবে বিশেষ শুভ দিন হ'ব। এই সময়ত ঘৰত পূজা, শুভ কাম বা আনন্দৰ অনুষ্ঠান হোৱাৰ যোগ আছে। হালধীয়া আৰু ৰঙা ৰং পাৰিবাৰিক শান্তি আৰু সৌভাগ্য বৃদ্ধি কৰিব পাৰে। মঙলবাৰে ঘৰত চাকি জ্বলাই নিগেটিভ এনাৰ্জি দূৰ কৰিবলৈ সক্ষম হ'ব। মনত ৰাখিব জুন মাহৰ এই 10 দিন মেঘ ৰাশিৰ পাৰিবাৰিক জীৱনত নতুন বুজাবুজি, নতুন সুখ আৰু সম্পৰ্কত গভীৰতা বৃদ্ধি পাব পাৰে। এতিয়া লৈ আহিছোঁ এই 10 দিনৰ ভিতৰত কোন দিনটো হ'ব আটাইতকৈ শুভ, কোন ৰঙে খুলিব ভাগ্য আৰু কোন গুপ্ত সংকেতে দিব ধন লাভৰ ডাঙৰ ইংগিত। মেঘ ৰাশিৰ বাবে 1 পৰা 10 জুন 2026 ভিতৰত 8 জুন, 9 জুন আৰু 10 জুন আটাইতকৈ শুভ দিন বুলি ধৰা হৈছে। বিশেষকৈ 9 জুনত ভাগ্য অত্যন্ত শক্তিশালী হ'ব পাৰে। এই দিনত নতুন কাম আৰম্ভ কৰা, টকা ইনভেষ্ট কৰা, ইণ্টাৰভিউ, ব্যৱসায়িক সিদ্ধান্ত লোৱা, গুৰুত্বপূৰ্ণ কথা কোৱা শুভ হ'ব পাৰে। মঙলবাৰ আৰু দেওবাৰে আপোনাৰ বাবে অধিক ভাগ্যশালী দিন হ'ব। এই দিনবোৰত কৰা কামত সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। এতিয়া কথা আহে কোন ৰঙে খুলিব আপোনাৰ ভাগ্য।
এই সময়ত ৰঙা, কমলা আৰু সোণালী ৰং মেঘ ৰাশিৰ বাবে অত্যন্ত শুভ বুলি কোৱা হৈছে। ৰঙা ৰঙে দিয়ে আত্মবিশ্বাস আৰু শক্তি, কমলা ৰঙে আনিব নতুন সুযোগ আৰু পজিটিভ এনাৰ্জি, আৰু সোণালী ৰঙে ধন সম্পত্তি আৰু সৌভাগ্য আকৰ্ষণ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। গুৰুত্বপূৰ্ণ কামত এই ৰঙৰ কাপোৰ, ৱালেট, কলম বা কোনো বস্তু ব্যৱহাৰ কৰিলে ভাগ্য অধিক সক্ৰিয় হ'ব। এতিয়া জানো কোন সংকেতে দিব পাৰে ধন লাভৰ ইংগিত। যদি এই সময়ত আপুনি হঠাৎ ৰঙা ফুল দেখা পায়, পইচা হাৰা পায়, নাইবা কইন পথত দেখা পায়, অথবা ৰাতি একেটা সপোন বাৰে বাৰে দেখা পাই থাকে, তেন্তে এটা শুভ সংকেত বুলি ধৰা হয়। বিশেষকৈ পুৱাৰ সময়ত অচিনাকি মানুহৰ পৰা ভাল খবৰ পোৱা, হঠাৎ বহুদিনৰ পুৰণি মানুহৰ ফোন অহা বা কোনো কাম বিনা বাধাই সম্পূৰ্ণ হৈ যোৱা, এইবোৰ ধন লাভৰ আগজাননী হ'ব পাৰে। আন এটা গুপ্ত সংকেত হৈছে যদি 7 জুনৰ পিছত আপোনাৰ মন হঠাৎ নতুন কাম, নতুন প্লান লৈ অত্যন্ত উৎসাহিত হয়, তেন্তে বুজিব লাগিব ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিছে। এই সময়ত মঙলবাৰে হনুমানজীৰ নাম স্মৰণ কৰি ৰঙা ফুল অৰ্পণ কৰিলে ধন লাভ আৰু বাধা বিঘিনি দূৰ হয় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, ভাগ্যৰ দুৱাৰ সকলোৰে বাবে খোলে, কিন্তু সঠিক সময়ত সঠিক সংকেত চিনাক্ত কৰিব পাৰিলেহে জীৱনত আহে প্ৰকৃত সফলতা। তেনেহ'লে বন্ধু বান্ধৱীসকল, এয়া আছিল মেঘ ৰাশিৰ 1 পৰা 10 জুনৰ ভিতৰত 2026 বিশেষ ৰাশিফল। এই 10 দিনত কিছুমান মুহূৰ্ত আপোনাৰ জীৱন সম্পূৰ্ণ সলনি কৰিব পাৰে। সেয়া খৰধৰ কৰি সিদ্ধান্ত নল'ব, নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু ভগৱানৰ আশীৰ্বাদ সদায় স্মৰণ কৰিব। মনত ৰাখিব, ভাগ্য তেওঁলোকৰেই সলনি হয় যিসকলে কঠিন সময়তো আশা এৰি নিদিয়ে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, কাৰণ আগন্তুক দিনবোৰত আপোনাৰ ৰাশিৰ আৰু বহু গুপ্ত সত্য লৈ মই আকৌ আহিম। জয় মা কামাখ্যা। ধন্যবাদ।